ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী R3 6 নম্বৰ প্ৰশ্নৰ পৰা 6 নম্বৰ প্ৰশ্ন যে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল ওলোৱা 1 নম্বৰ দিছে 1331 এইটো কি কৰিব উৎপাদক বিশ্লেষণ কৰিব লাগিব কি এৰৰ যাব 11 ৰে যাব এটো 11 দি 13 যাব একবাৰ 2 বাকি 23 11 2 22 1 বাকি 11 11 গুণ 11 দি 121 কেবাৰ যাব 11 গতিকে 11 কেটা হল 3টা টেকনিক্যাল লিখিব পাৰিবা যেটো ঘনমূল ওলাব দিছে 1331 সমান এটোৰ ঘনমূল কিমান হ'ব 11 তাৰ মানে 1331 ৰ ঘনমূল কিমান হ'ব 11 এটো হৈছে 6 এক নম্বৰৰ आंसर 2 নম্বৰটো আছে 1728 8 টো যুগ্ম সংখ্যা এটো 2 ৰে হৰণ যাব 2 দি 17 ক 8 বাৰ যাব 2 গুণ হল 1 বাকি 12 2 গুণ 12 2 দি 8 4 বাৰ আকৌ যাব 2 দি 8 যাব 4 বাৰ 2 দি 6 3 বাৰ 2 দি 4 2 বাৰ 2 দি 4 যাব 2 বাৰ 3 যাব 1 বাৰ 1 বাকি 12 2 গুণ 12 আকৌ যাব 2 দি 2 এক বাৰ 2 দি 1 ক না যায় এটা 0 আহিব 2 দি 6 ক 3 বাৰ 2 দি কি আছিল 16 2 দি 16 8 বাৰ তাৰ পিছত 2 দি 10 ক যাব 5 বাৰ 2 দি 8 ক যাব 4 বাৰ আকৌ যাব 2 ৰে 2 দি 5 ক 2 বাৰ 1 বাকি 14 2 7 গুণ 14 আকৌ এবাৰ কি ৰে যাব 3 ৰে যাব 3 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 দুই কেটা আছে প্রথমে তিনটা লবা এই তিনটা তার পিছত আকৌ 3 আছে তিনটা এটো লিখিব লাগিব 2q ইনটু 3 2q ইয়াত ঘনমূল লোৱাৰ লগে লগে উঠি যাব এটা 2 গুণ 4 4 3 গুণ 12 গতিকে 17 28 ৰ ঘনমূল কিমান হ'ব 12 এটো হৈছে 2 নম্বৰটোৰ आंसर 2 নম্বৰটোত আছে 2197 গতিকে 7 টো অযুগ্ম সংখ্যা গতিকে এটো অযুগ্ম সংখ্যাৰে কৰিব লাগিব গতিকে এটো কেৰে যাব 13 ৰে যাব 13 দি 21 ক 2 বাৰ না যায় 1 বাৰ যাব 1 বাৰ গলে কিমান বাকি থাকিব 89 8 বাকি থাকিব 89 হ'ব 13 দি 89 ক কেবাৰ যাব 6 বাৰ যাব 13 6 গুণ কিমান 78 এটালে কিমান বাকি 11 11 হলে কিমান হ'ব 17 117 117 হলে 13 দি কেবাৰ যাব 9 বাৰ ডাইরেক্ট যাব 13 দি 169 13 বাৰ গতিকে 13 কেটা হল 3টা গতিকে নম্বৰ লিখিলে কি লিখিবা 13 এটো হৈছে 2 নম্বৰটোৰ आंसर 2 নহয় 3 নম্বৰটোৰ आंसर এটো 4 নম্বৰটো আছে 2744 দুসরে এটো যুগ্ম সংখ্যা 2 ৰে হৰণ যাব এটো 2 ৰে 2 ক 1 বাৰ 2 দি 7 ক যাব 3 বাৰ 1 বাকি 14 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 দি 12 13 যাব 6 বাৰ 2 6 গুণ 12 1 বাকি 17 2 1 গুণ 16 1 বাকি 12 2 6 গুণ 12 আকৌ যাব 2 ৰে 2 3 গুণ 6 2 দি 8 4 বাৰ 2 দি 6 3 বাৰ আকৌ যাব 7 ৰে 7 4 গুণ 28 6 বাকি 63 7 9 গুণ 63 আকৌ যাব 7 ৰে 7 দি 49 ক 7 বাৰ গতিকে 2 কেটা হল 3টা ইনটু 7 কেটা হল 3 গতিকে আর ঘনমূল হ'ব কিমান 2 এটা আহিবৰ পৰা আৰু 7 এটা আহিব 2 7 গুণ 14 এটো হৈছে 4 নম্বৰটোৰ आंसर 7 নম্বৰ প্ৰশ্নটোত কৈছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা 1 নম্বৰ আছে 3375 তেটো হেকত 5 আছে 5 ৰে হৰণ যাব 5 দি 33 কেবাৰ যাব 6 বাৰ 5 6 গুণ 30 3 বাকি 37 5 7 গুণ 35 2 বাকি 5 5 গুণ 25 আকৌ যাব 5 ৰে 5 দি 6 1 বাৰ কিমান বাকি থাকিল 17 5 3 গুণ 15 2 বাকি 5 5 গুণ 25 আকৌ 5 ৰে যাব 5 3 13 2 বাৰ 5 2 গুণ 10 3 বাকি 5 7 গুণ 35 আকৌ যাব 3 ৰে 3 3 গুণ 3 গুণ 27 আকৌ 3 ৰে 3 3 গুণ 9 ইয়াত সবা 5 কেটা আছে 3টা আৰু 3 কেটা আছে 3টা গতিকে আর ঘনমূল লিখিলে কি হ'ব 5 এই বেটা আৰু 3 এই বেটা গতিকে 5 3 গুণ কিমান 15 এটো হৈছে 7 এক নম্বৰটোৰ आंसर তাৰপিছত 4913 2 নম্বৰটো এটো অযুগ্ম সংখ্যা গতিকে অযুগ্ম সংখ্যাৰ হৰণ যাব এটো 17 ৰে হৰণ যাব 17 ৰে 49 ক 2 বাৰ
17 2 গুণ কিমান হ'ব 34 গতি 49 পৰা যদি 34 মাইনাস কৰা হয় কিমান থাকে 15 থাকিব 15 হলে 151 সব কেইবাৰ যাব 8 বাৰ যাব তাৰ পিছত আৰু কিমান বাকি থাকিল 15 15 হলে কিমান হ'ব 157 9 বাৰ যাব আকৌ যাব এটা তো জানে 17 ৰ বৰ্গমূল কিমান 290 বৰ্গমূল 17 তাৰ পিছত এতে 17 কেইটা হল তিনিটা লিখিব পাৰিবা ঘনমূল লিখিলে 17 এটো হৈছে 2 নম্বৰটো আনসাৰ 3 নম্বৰটো আছে 9261 গতিকে এটো অযুগ্ম যেটো 3 ৰে হৰণ যাব 3 দি 9 যাব 3 বাৰ 3 দি 2 ক না যায় এটা 0 দিবা 3 দি এটা 26 কেবাৰ যাব 8 বাৰ 3 গুণ 24 2 বাকি 3 হাত গুণ 21 তো 3 ৰে যাব 3 দি 3 ক 1 বাৰ 0 0 বাৰ 3 দি 8 ক যাব 2 বাৰ 2 বাকি 27 3 গুণ 27 আকৌ 3 ৰে যাব 3 দি যাব 10 ক যাব 3 বাৰ 3 3 9 1 বাকি 12 3 4 গুণ 12 3 দি 9 3 বাৰ 3 ৰে না যায় 7 ৰে যাব 7 4 গুণ 28 কিমান বাকি 6 63 7 9 গুণ 63 হ'ব 7 7 গুণ 49 3 আছে কেইটা 3টা আৰু 7 আছে 3টা ইয়াৰ ঘনমূল হ'ব এটা আহিব 3 আহিব আৰু 7 আহিব কিমান হ'ব 21 এটো হৈছে 3 নম্বৰটোৰ आंसर 4 নম্বৰটো আছে 13824 এটা 2 ৰে হৰণ যাব 2 দি 12 13 যাব 6 বাৰ 2 6 গুণ 12 1 বাকি 18 2 9 গুণ 18 2 দি 2 1 বাৰ 2 4 2 বাৰ আকৌ 2 ৰে যাব 2 দি 6 3 বাৰ 2 দি 9 যাব 1 4 বাৰ 2 4 গুণ 8 1 বাকি 11 2 5 গুণ 10 1 বাকি 12 2 6 গুণ 12 আৰু 2 ৰে যাব 2 দি 3 ক 1 বাৰ 1 বাকি 14 2 7 গুণ 14 2 দি 5 ক 2 বাৰ 1 বাকি 16 2 7 গুণ 16 আকৌ যাব 2 ৰে 2 দি 17 ক যাব 8 বাৰ 2 8 গুণ 16 1 বাকি 12 2 6 গুণ 12 2 দি 8 ক 4 বাৰ আকৌ যাব 2 ৰে 2 দি 8 ক 4 বাৰ 6 3 বাৰ 4 2 বাৰ আকৌ 2 ৰে যাব 2 দি 4 2 বাৰ 2 দি 3 ক 1 বাৰ 1 বাকি 12 2 6 গুণ 12 আকৌ যাব 2 ৰে 2 দি 2 ক 1 বাৰ 0 1ক না যায় 0 ইফো 2 দি 16 8 বাৰ আকৌ যাব 2 ৰে 2 দি 10 ক যাব 5 বাৰ 2 দি 8 ক 4 বাৰ আকৌ 2 ৰে যাব 2 দি 5 ক 2 বাৰ 1 বাকি 14 2 7 গুণ 14 আকৌ এবাৰ 3 ৰে যাব 3 9 গুণ 27 তাৰ পিছত আকৌ 3 দি 9 3 বাৰ এটা সবা 2 আছে 3টা পুৰণ আৰু 3টা লবা তাৰ পিছত আৰু 3টা লবা পুৰণ তাৰ পিছত 3 আছে কেইটা 3টা তাৰ পিছত এর ঘনমূল লিখতে এটা আহিব 2 আহিব এটা 2 আহিব আৰু তাতেৰ পৰা এটা 2 3 3টাৰ পৰা এটা আহিব পূৰণ কৰিবা 2 2 গুণ 4 4 2 গুণ 8 8 3 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 এটো হৈছে 4 নম্বৰটোৰ आंसर 8 নম্বৰ প্ৰশ্ন কৈছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা এবাৰ অনুমান কৰি লিখিব দিছে এক হৈছে 12167 গতিকে আগৰ এটা উৎপাদক বিশ্লেষণ কৰিছে এটো অনুমান কৰিব লিখিব দিছে গতিকে তোমালোকে কি কৰিবা এই 12 1 6 7 এই প্ৰথম 3 ঘৰ কেনে কলবা সবা এই 3 ঘৰৰ একক স্থানটো 3 বাৰ পূৰণ কৰিবা 7 7 গুণ কিমান হ'ব 49 49 ৰ লগত আৰু এটা 7 7 9 গুণ 63 তাৰ মানে এককৰ স্থানাংকটো কিমান হ'ব 3 এবাৰ সবা 12 ৰ ওচৰত ঘনমূল থকা সংখ্যা কি আছে যেনেকুৱা 1q সমান 1 হ'ব 2q সমান 8 তাৰ পিছত 3q সমান 27 হ'ব 3 3 9 9 27 গতিকে 12 ৰ ওচৰত কোনটো হ'ব এইটো হ'ব 8 8ৰ ঘনমূল কিমান হ'ব 2 গতিকে ইয়াৰ আগত 2 দিবা তাৰ মানে শেষৰ 3টাৰ পৰা আহিছে 3 আৰু আগৰ প্ৰথমৰ দুটাৰ পৰা আহিছে কিমান 2 आंसरটো হ'ব 23 সেম 2 নম্বৰতে কে 800 এনেকে 3টা লব প্ৰথম 3টাৰ পৰা শেষত কি আছে 0 0 টো 3 বাৰ পূৰণ কৰিলে কি হ'ব 0 আহিব এবাৰ 8ৰ ওচৰৰ বৰ্গমূল থকা সংখ্যা কি আহিব সবা 2 আহিব 2 কি সমান কিমান 8 তাৰ মানে কি হয়তো কি লিখিব পাৰিম 2 आंसर হ'ব 20 তাৰ পিছত আছে 4096 এই 6টো 3 বাৰ পূৰণ 6টো 3 বাৰ পূৰণ কৰিলে কি হ'ব 36 আৰু এটা 6 6 কোন আকৌ 36 হ'ব এককৰ স্থানাংকটো 6 আৰু 2 4 ৰ ওচৰৰ ঘনমূল থকা সংখ্যা কিমান 1q সমান
1 টু কি সমান 8 হৈ যায় গতিকে কি চাৰিতকৈ ডাঙৰ গতিকে সৰুটো হ'ব সদায় গতিকে কি হ'ব 1 হ'ব 16 5832 গতিকে 2 টু 3 বাৰ পূৰণ কৰিলে কিমান হ'ব 8 হ'ব আৰু 5ৰ ঘনমূল থকা ওচৰৰ সংখ্যাটো কিমান হ'ব 1 গতিকে এনসাৰটো হ'ব 18 তো এইটো হৈছে 4 নম্বৰটোৰ এনসাৰ